So good morning student. তোমালোকৰ আজি আমাৰ যিটো আমাৰ বিল্ডিং মেটেৰিয়েলৰ তোমালোকৰ লেকচাৰ নম্বৰ 3 তাত আমি অলৰেডি তোমালোকৰ কি কথা ডিসকাস কৰিছো অলৰেডি আমি তোমালোকৰ যিটো সিমেন্ট আছে সেই সিমেন্টৰ কথা ডিসকাস কৰিছো দেন আমি সিমেন্টৰ পিছতে আমি গ্লাছৰ সিমেন্টৰ গুটেখিনি কথা ডিসকাস কৰিছো তাৰ পিছত আমি গ্লাছৰ কথা ডিসকাস কৰিছিলো গ্লাছৰ কথা ডিসকাস কৰাৰ পিছত আমাৰ নেক্সট আমি ডিসকাস কৰিছিলো গ্লাছৰ মানে অলপমান টাইপস খিনি ডিসকাস কৰিছিলো অনলি তাৰ পিছত আজি আমাৰ তাৰ বাকি বস্তুখিনি আমি কি কৰিম ডিসকাস কৰিম ঠিক আছে সো ভিডিওটো হেকলৈকে চাবা আৰু ভিডিওটো তোমালোকে যেহেতু খুব কম সংখ্যক ল'ৰা-ছোৱালী ষ্টুডেন্টে তোমালোকে চাই আছা সো এইকাৰণে মই ভাবিলো মোৰ ইমানখিনি কষ্ট কৰা কোনো ধৰণৰ দৰকাৰ নাই কাৰণ কি তোমালোকে একদম few people 128 out of 128 ধৰা নধৰুৱে out of 128 নাই ধৰা 128 নাথাকিলেও তোমালোকৰ কিমান ষ্টুডেন্টে এপ্লাই কৰি আছা মানে ভিডিও বিলাক চাই আছা তোমালোকে অনলি out of 128 তোমালোকে অনলি 25 26 ইমান ষ্টুডেন্টে চাই আছা ভিডিওটো সো ইমানখিনি ষ্টুডেন্টৰ কাৰণে ইমান কষ্ট কৰা দৰকাৰ নাই পিপিটি মই বনোৱা নাই ডাইৰেক্ট নৰমালি কিতাপৰ পৰা ফটো মাৰি দিছো আগত পিপিটি বনাইছিলো ইমান কষ্ট কৰি 3-4 ঘণ্টা সময় খটাই কিনে তোমালোকৰ কাৰণে পিপিটি বনাও সো এইকাৰণে ইমানখিনি দৰকাৰ মই আৰু প্ৰয়োজন বোধ কৰা নাই ঠিক আছে ওকে মই ইমানখিনি ষ্ট্ৰিক্টটো নহয় তোমালোকক ঢিলাই দিছো বাকি যি কৰা কিন্তু ভিডিওটো টাইমত চাব লাগে মই হেতু বিচাৰিছিলো কিন্তু হেতু তোমালোকে নকৰা সেইকাৰণে আৰু মোৰ ক'ব লগা একো নাই তোমালোকক ওকে ক'ব লগা একো নাই নিজৰ গম পাবা বেম্বু যেতিয়া বেম্বু দিম একেলগে দিম বেম্বু ওকে ঠিক আছে স্টাৰ্ট কৰো আমি সো আমি কি পঢ়িছিলো যেটো গ্লাছৰ আমি গ্লাছত কি থাকে এইখিনি বস্তু পঢ়িছিলো গ্লাছৰ ফৰ্মুলা পঢ়িছিলো এই গুটেখিনি বস্তু আগৰ ভিডিওটোত আছিল সো নেক্সট ভিডিওটোত এতিয়া আমি চাম গ্লাছৰ ৰ মেটেৰিয়েল মানে গ্লাছ বনাব আমাক কি লাগে এতিয়া ৰ মেটেৰিয়েল বুলি ক'লে তোমালোকৰ ৰ মেটেৰিয়েল তোমালোকৰ চোৱা প্ৰথম হল কি লাগে এনে নৰমালি গ্লাছৰ যেটো ৰ মেটেৰিয়েল আছে হি হল following are the main raw material used for production of glass following are the main raw material used for production of glass ইয়াৰ ভিতৰত তোমালোকৰ যদি চাব যোৱা এচিডিক অক্সাইড ওকে এচিডিক অক্সাইডটোত কি হয় a number of acidic oxide are used acidic oxide ভিতৰত এতিয়া তোমালোকৰ আমি নৰমালি পাও সিলিকা দেন boron trioxide দেন phosphorus pentoxide ঠিক আছে এতিয়া সিলিকাটো কি হয় আমি নরমালি এই সিলিকা বস্তুটো আমাৰ কি আছিল SiO2 এই সিলিকা বস্তুটো আমি নরমালি ইউজ কৰি আইছো কোত এই সিলিকা বস্তুটো আমি নরমালি হিয়াত ইউজ কৰিছো সিমেন্টত ইউজ কৰিছো সিলিকা send the proper uniform size is used it should be neither too fine nor too coarse মানে ইমানো মানে একদম পুরা appropriate size এটাত আমি ইউজ কৰো ইউনিফর্ম সাইজত মানে ধৰা 1 মিলিমিটাৰৰ তাৰ ৰেডিয়াস ডায়ামিটাৰ আছে কিমান মিলিমিটাৰ গুটেখিনি ইউজ কৰিব লাগিব মানে ইউনিফর্ম সাইজত ইউজ কৰিব লাগিব ঠিক আছে তেনেকুৱা ধৰণৰ সিলিকা আমি ইউজ কৰিব লাগিব fine variety make the reaction violent while coarse variety slow down the reaction যদি বস্তুটো ফাইন হয় তেতিয়া ৰিঅ্যাকশনটো বহুত ভাল হয় মানে যেতিয়া গ্লাছটো বনাবা তেতিয়া ইজিলি গ্লাছটো বনিব আৰু আদাৰৱাইজ যদি কোৰ্স মানে যদি ৰাফ হয় বস্তুটো তেতিয়া তোমালোকৰ কি হ'ব ৰিঅ্যাকশনটো নহব মানে ভালকে গ্লাছটো নহব সিলিকা should be free from iron oxide ৰ পৰা ফ্ৰী থাকিব লাগিব আৰু অৰ্গেনিক মেটাৰৰ পৰা কি থাকিব লাগিব ই ফ্ৰী থাকিব লাগিব ঠিক আছে নেক্সট আহিল আমাৰ boron trioxide তোমালোকে এটা বস্তু চাবা এই বস্তুটোৰ পৰা তোমালোকে যেটা ল্যাবত ইউজ কৰিবা ল্যাবত এটা বস্তু আছে বৰ'চিল বুলি তোমালোকে কবাৰ গ্লাছৰ ভিতৰত দেখিবা নামবিলাক বৰ'চিল এই boron trioxide পৰা বনাই কানে নামটো হয় বৰ'চিল this is introduced in the form of কি ফৰ্মত ইউজ কৰে boric acid or borax it is used when glass of low coefficient of expansion is needed ঠিক আছে মানে গ্লাছ বিলাক যদি হিট কৰা বৰ'চিল boron trioxide আমি কিতিয়া ইউজ কৰো যেতিয়া গ্লাছ বিলাক গৰম কৰিলেও এক্সপানশন নহয় এটা চাবা তুমি ধৰা প্লাষ্টিকটো যদি গৰম কৰাই কি হৈ যায় এক্সপান্ড হৈ যায় কিন্তু গ্লাছ বিলাকটো তেনেকুৱা নহয় গ্লাছ বিলাক যেটো গৰম সাইজত গৰম কৰিলে একো ধৰণৰ বস্তু নহয় গ্লাছৰ বস্তুটো আমি গৰম নকৰে নৰমালি কিন্তু যদি হিট পাই কিছুমান গ্লাছ এক্সপান্ড হৈ যায় কিন্তু আমাৰ ধৰা নৰমালি টেষ্ট টিউব ল্যাবৰেটৰী যে ইউজ কৰো টেষ্ট টিউবটো আমাৰ কিবা হয় নেকি নহয় সো টেষ্ট টিউবটো নোহোৱা কাৰণ কি হল কি টেষ্ট টিউবটোত আমি কি ইউজ কৰিছো আমি boron trioxide ইউজ কৰিছো মানে হি এক্সপানশন নহয় হিট পালে তাৰপিছত নেক্সট আছে phosphorus pentoxide it is introduced in the form of
কি হিচাপে ইউজ কৰো ক্যালসিয়াম ফসফেট ইট ইজ when opalescent glass is required ঠিক আছে নেক্সট হল এসিডিক অক্সাইড হৈ গল নেক্সট আহিল আমাৰ বেসিক অক্সাইড one or more of the following basic oxide are used basic oxide যিকোনো ধৰণৰ আমি ইউজ কৰিব পাৰো তাৰ ভিতৰত হল লিথিয়াম সোডিয়াম পটাছিয়াম ক্যালসিয়াম বেৰিয়াম মেগনেছিয়াম লগত আৰু কিছুমান নরমাল যিবিলাক অলপমান সহজলভ্য নহয় lead আৰু জিংক অক্সাইড sodium is introduced in the form of sodium carbonate sodium বিলাক আমি কিহৰ ফৰ্মত ইউজ কৰো sodium carbonate sodium nitrate or sodium sulfate and carbon mixer ঠিক আছে এইখিনি ভিতৰত আমি ইউজ কৰো sodium বিলাক তেনেকে দিও potassium তো আমি কি হিচাপে ইউজ কৰো potassium nitrate or কি হিচাপে potassium carbonate হিচাপে ইউজ কৰো calcium আমি কি হিচাপে ইউজ কৰো calcium carbonate or you can say calcium oxide হিচাপে barium তো আমাৰ কি হিচাপে ইউজ কৰো barium carbonate হিচাপে ইউজ কৰো magnesium তো কি হিচাপে ইউজ কৰো magnesium carbonate হিচাপে ইউজ কৰো ঠিক আছে তাৰছত lead আমি কি হিচাপে ইউজ কৰো lead তো আমি oxide হিচাপে ইউজ কৰো আৰু zinc তো oxide হিচাপে ইউজ কৰো zinc oxide is used when heat resistant glass is to be manufactured মানে zinc oxide তো আমি কিতিয়া ইউজ কৰো যেতিয়া তোমালোকৰ মানে এনেকুৱা গ্লাস লাগিব যত মানে বহুত হাই টেম্পারেচার দিলে একো ধৰণৰ ক্ষতি হ'ব নালাগিব তেনেকুৱা ধৰণৰ গ্লাস বনাব আমি কি ইউজ কৰো zinc oxide ইউজ কৰো ঠিক আছে তাৰপিছত আহিল কালাৰিং মেটেৰিয়েল কিছুমান গ্লাস এনেকুৱা আছে কালাৰ থাকে ন নীলা কালাৰৰ তোমালোকৰ গ্লাস আছে বা কি কালাৰ আছে ৰেড কালাৰ আছে colored glass are obtained by adding certain metallic oxide or salt in the fuses mass during the manufacturing of glass যেতিয়া আমি গ্লাস বিলাক ম্যানুফ্যাকচাৰ কৰিবা তেতিয়া কিছুমান ধৰণৰ আমি অক্সাইড দি দিম সেই অক্সাইড বিলাকে কি কৰিব মেটেৰিয়েল অক্সাইড দি দিম সেই অক্সাইড বিলাকে তোমালোকক কি কৰিব কালাৰটো দিব ঠিক আছে the following is the list of various substance used for imparting a particular color to the glass so কালাৰটো কি কি দিয়ে ফেৰিক অক্সাইড দিলে কি হয় তোমালোকৰ ইয়েলো কালাৰ হয় ক্ৰোমিক অক্সাইড দিলে গ্ৰীন কোবাল্ট অক্সাইড দিলে মানুহক ক'ব পাৰিবা তোমালোকে এই গ্ৰীন কালাৰটো কিহৰ কাৰণে আহিছে ক্ৰোমিক অক্সাইড দিছে মানুহক ক'ব পাৰিবা ফেৰিক অক্সাইড দিছে ফেৰিক অক্সাইড দিলে কি পাবা ইয়েলো কালাৰ সেলেনিয়াম মেটেল ৰেড ম্যাগনেসিয়াম অক্সাইড পার্পল কিউপ্রাস অক্সাইড ৰেড ক্যাডমিয়াম সালফাইড ইয়েলো নিকেল অক্সাইড ব্ল্যাক এটা কথা হল এইবিলাক আমি কালাৰ দিলে আমি কি ধৰণৰ বস্তু বনাও লেন্স বনাও মনত আছে নে লেন্স বনাব আমি কি ইউজ কৰো এনেকুৱা ধৰণৰ কালাৰ অক্সাইড ইউজ কৰো ঠিক আছে নরমাল বস্তু ওকে নেক্সট হল ম্যানুফ্যাকচারিং অফ গ্লাস আমি এটা গ্লাসটো কেনেকে বনাম ডিপেন্ডিং অন দা টাইপ অফ গ্লাস টু বি ম্যানুফ্যাকচার্ড র মেটেরিয়াল আর চুজেন ফর অর্ডিনারি গ্লাস দা র মেটেরিয়াল আর আমি পঢ়ি আইছো র মেটেরিয়াল কি কি লাগে র মেটেরিয়াল স্যান্ড বালি ওয়াশিং সোডা মানে সোডিয়াম কার্বনেট লাইমস্টোন ক্যালসিয়াম কার্বনেট these are ground separately and mixed in the ratio by mass 100:35:15 এটো যদি তুমি 100 গ্রাম দিয়া এটা কিমান গ্রাম দিব লাগিব 35 গ্রাম আৰু এটা কিমান গ্রাম দিব লাগিব 15 গ্রাম the mixture is known as batch broken glass pieces known as cullet are added to the mixture of raw material কিছুমান ধৰা ভঙা কাঁচৰ টুকুৰা থাকে ন সেই কাঁচৰ টুকুৰা বিলাক আমি নতুন গ্লাস বনাব আমি দিও ঠিক আছে cullet melt এই কালেট মানে যিবিলাক ভঙা গ্লাসৰ টুকুৰা আছে সেইবিলাকক কি বুলি কয় কালেট বুলি কয় কালেট বিলাক কি হৈ যায় যেতিয়া গৰম কৰিবা তেতিয়া গলি যাব কালেট মেল্ট এট কি হয় লো টেম্পারেচার কালেট বিলাক লো টেম্পারেচারে মেল্ট হয় এন্ড হেল্প ইন মেল্টিং দা রেস্ট অফ দা সার্জ এট লো টেম্পারেচার কালেট বিলাক মেল্ট হয় বাকি যিখিনি মেল্ট নোহোৱা আছে সেইবিলাকক কি কৰে মেল্ট হোৱাত কি কৰে সহায় কৰে দা সার্জ ইজ ফিউজ নাও আইদাৰ ইন এ পট বা আমি বাসন বা ট্যাঙ্ক ফার্নেস at about কিমান ডিগ্রি সেলসিয়াস 1400 ডিগ্রি সেলসিয়াস this temperature is obtained by burning producer gas কি কি আছিল মনত আছে নে কার্বন মনোক্সাইড প্লাস নাইট্রোজেন producer gas both the furnace work on the regenerative system of heat economy a tank furnace is used where the output expected is large আমি বহুত ট্যাঙ্ক ফার্নেস আমি কি পট মানে কি পট মানে আমাৰ নরমাল বাতি টাইপৰ বস্তু মানে বেছি নহয় এই ইমানমান ডাঙৰ এটা বস্তু লৈছা বাসন লৈছা বা যদি ট্যাঙ্কি বুলি কৈছে ট্যাঙ্কি বুলি গলে তোমালোকৰ কি হ'ব বহুত ডাঙৰ একদম মানে ৰিফাইনাৰি বিলাক দেখিছা ন সেইবিলাক ডাঙৰ ট্যাঙ্কি ইউজ কৰিবা তেতিয়া তাত বনাবা তোমালোকে গ্লাস both the furnace work on the regenerative system of heat economy a tank furnace is used where the output expected is large যেতিয়া তুমি বহুত বেছিকে ইউজ কৰিবা বনাব লগা হ'ব তেতিয়া তোমালোকে কি কৰিব লাগিব
tank furnace use কৰো but when the high quality of glass is desired যদি তোমাক একদম high quality বা ভাল কোৱালিটিৰ গ্লাস লাগে the pot furnace is used এটা সব বেসিকে যদি বনাব যায় তেতিয়া তোমালোকে জানা কোৱালিটি সদায় বেয়া হয় বেসিকে যদি বনাব যায় সো কমকে বনাব গলে আমি সদায় কিটো সিলেক্ট কৰো pot furnace সিলেক্ট কৰো আৰু pot furnaceত হাই কোৱালিটি গ্লাস বনাব পাৰি ঠিক আছে in tank furnace the process is continuous while in pot furnace the process is discontinuous tank furnaceত কি হয় তোমালোকৰ ডাইৰেক্টলি প্ৰসেসটো কি হয় কন্টিনিউ মানে একেবাৰতে তোমাৰ খতম হৈ যায় গ্লাসটো বনাই আৰু tank furnaceত তোমাৰ অলপমান হল ৰখিলা আকৌ অলপমান হল আকৌ ৰখিলা তেনেকে তোমালোকৰ কাম হয় বুজি পাইছা না সো এইকাৰণে তোমালোকৰ মানুহে কি ইউজ কৰে tank furnaceৰ কে তোমালোকৰ কোনটো বেছি প্ৰিফাৰ কৰে pot furnace to বেছিকে প্ৰিফাৰ কৰে ঠিক আছে ওকে pot furnace a pot is large monkey shaped crucible of the type given in the figure 4.2 এটো হল pot furnace এটো এই বস্তুটো হল pot furnace ঠিক আছে so in a pot furnace a number of such pot are arranged in a circle these are heated by burning producer gas এৰে কি কৰো আমি ইয়া গুটেই বস্তুটো কি কৰো কন্ট্ৰোল কৰো ঠিক আছে কন্ট্ৰোল কৰিব তোমালোকৰ কি লাগিব only কি গ্যাস লাগে only producer gas ঠিক আছে এখিনি হল কাহিনী আৰু tank furnace তো জানাই it is a large rectangular clay tank in the which raw material are fused it is also heated by producer gas এটা সত pot furnace তো কি বুলি কৈছিলে এটা বস্তু ডিফারেন্স তো সোয়া যেটো pot আছিলে pot তো তোমাৰ discontinuous বুলি কৈছিলে discontinuous বুলি কৈছে discontinuous কিহৰ কাৰণে কৈছে সোয়া ইয়াতে এটা দুটা তিনিটা চাৰিটা পাঁচটা এটাৰ পিছত এটা যাব এটুত যাব দেন এটুত যাব দেন এটুত বাট তোমাৰ tank furnace তো ডাইৰেক্টলি এটা জায়গাতে এটুৰ পৰা ডাইৰেক্টলি বনিলে ইয়াতে যাই সেপাৰেট হল সো এই কাৰণে তোমাৰ tank furnace তো হল কন্টিনিউয়াস আৰু pot furnace তো হল discontinuous ঠিক আছে এই বস্তুখিনি মনত ৰাখিবা ওকে আৰু pot furnace তো আমি প্ৰিফাৰ কৰো নেক্সট হল ৰিঅ্যাকশন কেনেকে তোমালোকৰ ফৰ্ম হয় এটা সোয়া ইন দা ফার্নেস দা ফ্রি সিলিকা ডিকম্পোজ দা কার্বনেট মানে আমি কি ইউজ কৰো সিলিকা মানে হল সোডিয়াম কার্বনেট বা ক্যালসিয়াম কার্বনেট যেটো আমি সিলিকা ইউজ কৰিছিলো সেই সিলিকাটো কি কৰিব এই সোডিয়াম যেটো কার্বনেট ইউজ কৰিছো বা ক্যালসিয়াম কার্বনেট যে ইউজ কৰিছো হেতু কি কৰিব ভাঙিব কেনেকে ভাঙিব সোয়া এটু ধৰা Na2CO3 লগত আমাৰ আছে সিলিকা ই কি কৰিব ব্ৰেক কৰিব গলে Na2SiO কি হ'ব 3 plus CO2 এইটো ৰিঅ্যাকশনটো কেনেকুৱা প্ৰথমতে Na2CO3 ব্ৰেক হয় এটো আমি ৰিঅ্যাকশন আগতে কৰিছো NaOCO2 তাৰ লগত এই ৰিঅ্যাকশনটো মনত ৰাখিবা তাৰ লগত কি ৰিঅ্যাকশন হৈছে SiO2 ৰিঅ্যাকশন হয় হে ফাইনাল প্ৰডাক্ট এইটো পাইছা ঠিক আছে এই বস্তুটো বা ক্যালসিয়াম কার্বনেটৰ লগত ঠিক তেনেকুৱা ৰিঅ্যাকশন at 1400 degrees Celsius silica also dissolve in the silicate of sodium and calcium producing the glass যেতিয়া 1400 ডিগ্ৰী সেলসিয়াস পাবা ন এই বস্তুটো কি হৈ যাব তোমালোকৰ এই গুটে গিটা একেলগে কি হৈ যাব কম্বাইন হৈ যাব সোডিয়াম সিলিকেট ক্যালসিয়াম সিলিকেট আৰু সিলিকাটো আছে তোমাৰ এই সিলিকাত গুটেইখিনি কি হৈ যাব লগ হৈ যাব আৰু হেনাখন পো আমি গ্লাছৰ যেটো ফৰ্মুলা আছিল সেই ফৰ্মুলাটো পাম এটো কি বুলি কয় গ্লাছ ফৰ্ম দিব the heating is continue till bubble of carbon dioxide seizes and the mass melt to a clear liquid এই বস্তুটো যেতিয়ালৈকে আমি হিটিং ইমান দেৰিলৈকে কৰিম যেতিয়ালৈকে মানে এই কাৰ্বন ডাইঅক্সাইড কি হিচাপে ওলাই কাৰ্বন ডাইঅক্সাইড গ্যাস হিচাপে ওলাই যায় আছে এই কাৰ্বন ডাইঅক্সাইড ওলোৱাটো যেতিয়ালৈকে খতম নহয় তেতিয়ালৈকে আমি কি কৰি থাকিম তাক হিটেই কৰি থাকিম বুজি পাইছা এটো হল নরমাল প্রসেস the heating is continued till bubble of carbon dioxide seizes and the mass melt to a কি হয় clear liquid the clear viscous liquid is then poured into mold or stamp with dye to produce desired article so মানে যেনেকুৱা ধৰণৰ লাগে তেনেকুৱা ধৰণৰ আমি কি কৰিম এতিয়া লিকুইডটো যেটো পালো লিকুইড মানে হেতু গ্লাস যেটা শুকাব দিবা হি পুৰা গ্লাস হৈ যাব সো সেই বস্তুটো আমি কি কৰিম তাৰছত কাটিম আৰু যেনেকে লাগে যি লাগে স্টাম্প দিব লাগে কিবা দিব লাগে কালাৰ দিব লাগে dyes with dyes to produce dye মানে কালাৰ ওকে এই বস্তুটো কালাৰ দেই ওকে গ্ৰীন কালাৰ দিয়া ব্লু কালাৰ দিয়া যি দিয়া দি থাকে আৰু annealing the glass if cooled rapidly become brittle and fragile যেতিয়া যদি গ্লাসটো তুমি মানে গ্লাসটো তুমি কিমান ডিগ্ৰী সেলসিয়াসত হিট কৰিছা 1400 ডিগ্ৰী সেলসিয়াসত হিট কৰিছা
যদি ডাইৰেক্টলি তুমি ফ্ৰিজত দি দিয়া বা ঠাণ্ডা কৰি দিয়া, ডাইৰেক্টলি যদি ঠাণ্ডা কৰি দিয়া, তেতিয়া কি হ'ব, গ্লাছটোৰ যিটো কেপাচিটি থাকিব ন, সেই কেপাচিটিটো তোমালোকৰ বহুত বেয়া হৈ যাব, ব্ৰিটেল এণ্ড ফ্ৰেগাইল। The article of glass are cooled neither very slowly nor very rapidly. So লাহে লাহে আমি ঠাণ্ডা কৰিম। These are made to pass through a long tunnel-like furnace which is very hot at the mouth and cold at the tail end. এটা মানে প্ৰচেছ এদি লৈ যাব দিম, এটা প্ৰচেছ এনেকুৱা এটা টেংকিৰ মাজেদি নিম, এই দুটা ধৰা মুখা আৰু এণ্ড, ইয়াৰ ইফালেদি আমি সোমাইছোঁ আৰু ইফালেদি আমি কি কৰিছোঁ, ওলাইছোঁ। ইফালে কি আছে, বহুত হট, ভেৰি হট, ভেৰি হট মানে বহুত হাই টেম্পাৰেচাৰ আছে, ইফালে কি আছে, কোল্ড। সোমাওঁতে মানে সি যে বেলেগ জেগাৰ পৰা আহিছে, এতিয়া চোৱা ডাইৰেক্টলি যদি এইখিনি যদি কোল্ড হ'লে হয়, তুমি আহিছে কি জেগাৰ পৰা, গৰম, কিমান গৰম, 1400 ডিগ্ৰী চেলচিয়াছৰ পৰা আহিছে। চ' ই যেতিয়া ডাইৰেক্টলি ভেৰি হটত সোমাই যাব, তাৰ কোনো ধৰণৰ টেনশ্যন নাই। এতিয়া ধৰা তুমি গৰমে গৰমে আহিছা, গৰমে গৰমে আহি অলপমান তুমি কি কৰা, ঠাণ্ডা জেগাত ৰখা ন, মানে অলপমান গৰম, ডাইৰেক্টটো গা ধুই নিদিয়া ন, সেইটো বস্তু মানে ডাইৰেক্টলি গৰমৰ পৰা আহিলে অলপ হ'লেও গৰম জেগাত থাকিবহি, ডাইৰেক্টলি ঠাণ্ডা জেগাত যাব নোৱাৰে, জ্বৰ উঠি যাব, ঠিক তেনেকুৱা বস্তু। 1400 ডিগ্ৰী চেলচিয়াছৰ আছিল, তাৰ পৰা সি অলপমান কম টেম্পাৰেচাৰ আহিল, তাৰ পৰা অলপমান কম, তাৰ পৰা অলপমান কম, চ' সেই কমকৈ আহি লাষ্টত একদম কি জেগা পালে, কোল্ড জেগা পাইছে, তেতিয়া সি ঠাণ্ডা হৈ গ'ল, টোটেলি ঠাণ্ডা হৈ যাব। The article are cooled gradually during passes through the tunnel. This process is termed as কি বুলি কয়, এই প্ৰচেছটোক আহিব দেই শ্বৰ্ট নোট, এই প্ৰচেছটোক কি বুলি কয়, annealing বুলি কয়, and take long time for completion. The articles so cooled required some finishing such as cutting কৰিব পাৰো, grinding, polishing, etc. Only the finished product are sold in the market. মানে তুমি যেতিয়া বনাবা বস্তুটো ফাইনেল হৈ গ'ল, আমি পাই গ'লো, মানে annealing process হৈ গ'ল, annealing process হৈ গ'ল। annealing processৰ পিছত আমি গ্লাছ টুকুৰা পালো ন, তাক কি কৰিব পাৰো, কাট কৰিব পাৰো, বা গুড়া গ্লাছ লাগে তাক আমি কি কৰিব পাৰো, গ্ৰাইণ্ড কৰিব পাৰো, বা অলপমান চিকচিকীয়া লাগে তাক আমি কি কৰিব পাৰো, পলিচ কৰিব পাৰো। এই গোটেইকেইটা প্ৰচেছ কৰাৰ পিছতে কি কৰিব, আমি কি কৰিব পাৰো, মানে আমি তেতিয়াহে কি কৰিম, তেতিয়াহে তাক কি কৰিম, মাৰ্কেটত এৰি দিম, বা মাৰ্কেটত আমি কি কৰিম, বেচিম, চেল কৰিম। বুজি পাইছা এই প্ৰচেছটো, বুজি পাইছা? চ' আৰামছে তোমালোকে বুজি পাবা, একদম একোৱে নাই বস্তুখিনি, এইখিনিয়ে মনত ৰাখিব লাগিব তোমালোকে সেইকাৰণে মই চাৰিটা ভিডিঅ'ত তোমালোকক কমপ্লিট কৰোঁ এটা লেচন। চ' যিমান পাৰোঁ সিমান কমপ্লিট কৰাই আছোঁ। অ'কে, ঠিক আছে, তোমালোকৰ এইখিনি আছিলে আজিৰ কাৰণে ৰ মেটেৰিয়েল। আৰু তোমালোকে ভিডিঅ'বিলাক চাবা দেই, লগৰবিলাকক সুধিবা কিন্তু দেই, মইতো সুধিব সময় পোৱা নাই, মই এদিন ভালকৈ ক্লাছ ল'ব আছে তোমালোকৰ, যিদিনা ধৰিম সিদিনা বেম্বু বজাই দিম তোমালোকৰ, মই সেইটোৱে কৈছোঁ আজি আকৌ এবাৰ। অ'কে, ঠিক আছে, তোমালোকে এইখিনি মনত ৰাখিবা কিন্তু।